আমাৰ ইয়াত এই যে ইঞ্জিনিয়াৰিং কাটিং হয় সেই কাটিংটো আমি এটা সাৰ্ভে কৰিব আহিছিলোঁ লগত আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আছে NHI আছে DTO এনফোৰ্সমেন্ট আছে DC অফিচৰ DDC মেডাম আছে আৰু আমাৰ এইটো যেহেতু আপোনালোকে জানে ইয়াত কনজেশ্যন পইণ্ট হয় সেইটো ষ্টাডি কৰিবৰ কাৰণে আমি IIT এজন ৰোড এক্সপাৰ্টক আনিছিলোঁ তেখেতৰ নাম ডক্টৰ অখিলেশ মৰিয়া তেখেতো আহিছে আপুনি জানে নেশ্যনেল হাইৱে যিটো NH 27 বহুত এক্সিডেণ্ট হৈ থাকে সেই এক্সিডেণ্টখিনি ৰখাবৰ কাৰণে অসম পুলিচ বা গুৱাহাটী ট্ৰেফিক পুলিচে লগত বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত আমি ট্ৰাই কৰি আছিলোঁ সেইকাৰণে আমাৰ যিমানবিলাক কাটিং আছিল আগৰ কাটিংবিলাক বন্ধ কৰি দিছোঁ আৰু এইটোৰ কাৰণে এই পইণ্টটোত বহুত এটা জাম লাগে সেই জামটো কেনেকৈ নাইকিয়া কৰিব পৰা যায় সেই ওপৰত ষ্টাডি কৰিবৰ কাৰণে টিমমেটটোৱে এই যিখিনি জেগা ভিজিট কৰা হৈছিলে আৰু আমি ভাবোঁ এইটো শুক্ৰাই কিবা এটা আমি সলিউশ্যন পাম ইয়াত সেইকাৰণে বন্ধ কৰি দিয়া হৈছে কাৰণ মানুহ নহ'লে ৰাস্তা ক্ৰছ কৰোঁতে মেক্সিমাম পেডিষ্ট্ৰিয়ানত এক্সিডেণ্ট হৈছে ফেটেল এক্সিডেণ্ট হৈছে এইটো কাৰণে একচুৱেলি পাব্লিক এৱাৰেঞ্চ লাগে মানুহক এতিয়া সেইখিনি আমাৰ ইমান ষ্ট্ৰেচটো 27 কিলোমিটাৰ ষ্ট্ৰেচটোত আমি ইমান পুলিচৰ মানুহ বা ট্ৰেফিকৰ মানুহ ৰাখিব নোৱাৰোঁ সেইখিনি পাব্লিক এৱাৰেঞ্চ লাগে আৰু আপোনালোকৰ থ্ৰুদি মই আহ্বান জনাইছোঁ পাব্লিকক অলপ জনাই যে এনেকৈ যে ৰাস্তা ক্ৰছ নকৰে অলৰেডি ইয়াত 5খন অভাৰব্ৰিজৰ কাৰণে প্ৰপ'জেল এটা আছে অলৰেডি NHI 5খন ইয়াত অভাৰব্ৰিজ বনাব আচলতে আমাৰ যিখন DRSC কমিটি আছে ৰোড সেফটি কমিটি তাত এই বিষয়টো উত্থাপন হৈছিলে যে এটা কনজেশ্যন পইণ্ট এটা নতুনকৈ আৰম্ভ হৈছে যেহেতুকে আমি ইতিমধ্যে কাটবিলাক বন্ধ কৰিছোঁ এক্সিডেণ্টৰ বিভিন্ন এক্সিডেণ্ট যিটো এইটো খুব বেছি হয় তেতিয়া আমাৰ এইটো এটা সমীক্ষাৰ খুব আমি ভাবিলোঁ যে এটা ডিছকাশ্যন এটা কৰিব লাগে সকলোখিনি যিমানখিনি ষ্টেক হোল্ডাৰ্ছ আছে গতিকে সকলো আজি ইয়াত আহি পাইছে এজন এক্সপাৰ্টকো মতা গৈছিল IITৰ পৰা তেওঁ ৰোড ছেফটিৰে এক্সপাৰ্ট হয় গতিকে তেখেতে আমাক কিছু ছাজেশ্যনছ দিছে সেই ছাজেশ্যনছৰ মতে যি তেওঁ ছাজেশ্যন দিছে এটা টেম্পৰেৰী এটা সলিউশ্যন ওলাব কিন্তু পাৰ্মানেণ্টৰ কাৰণে তেখেতে আৰু কিছু কথা কৈছে সেইটো আমি জিলা আয়ুক্তক অৱগত কৰিম আৰু তাৰ পিছত আমি কেনেকৈ আগুৱাই যাম সেইটোত আকৌ সেই নেক্সট DRSC কমিটি মিটিঙত আমি এইটো চিন্তা চৰ্চা কৰিম हाँ अभी आज हम लोग इस पॉइंट पे हैं कि यहाँ पे बहुत वैरायटी ऑफ मूवमेंट है तो अभी इसमें हम लोग दो एस्पेक्ट पे काम कर रहे हैं कि अभी एक टेम्परेरी मेजर क्या हो सकता है परमानेंट मेजर क्या हो सकता है सो टेम्परेरी मेजर में वी हैड डिस्कस विद NHI कि हाउ वी कैन चेंज द लेआउट ऑफ दिस लोकेशन सो दैट कि यहाँ पे मूवमेंट थोड़ा ईजी हो पाए और लॉन्ग टर्म सोल्यूशन के लिए भी आल्सो वी हैड थॉट ऑफ समथिंग we will be discussing with NHI and then submitting the report. Thank you. Thank you. We are both वो आप लोग यहाँ तक